Students, class 9 general mathsৰ exercise 6.1 এই ভিডিঅ'টোত মই question number 1, 2 আৰু 3 এই তিনিটা অংক কৰি দেখুৱাম। তোমালোকে প্ৰথমতে question number 1 চোৱা। চিত্ৰত AB আৰু CD ৰেখা দুটাই O বিন্দুত কটাকটি কৰিছে। চোৱা AB আৰু CD ৰেখা দুটাই O বিন্দুত কটাকটি কৰিছে। যদি AOC plus BOE equal to 70 degree AOC এই এংগেলটো আৰু BOE এই এংগেলটো এই দুটা এংগেলৰ টোটেল দিছে আমাক 70 ডিগ্ৰী আৰু BOD এই এংগেলটো আমাক দিছে 40 ডিগ্ৰী। তেন্তে BOE আমাৰ নিৰ্ণয় কৰিব লাগিব BOE এই এংগেলটো আমাৰ নিৰ্ণয় কৰিব লাগিব। যদিও আমাৰ এই দুটা টোটেল 70 দিয়া আছে, এতিয়া আমি এইটো নিৰ্ণয় কৰিব লাগিব আৰু নিৰ্ণয় কৰিব লাগিব প্ৰত্যাৱৰ্তী COE। এনেই COE বুলি ক'লে আমি এই এংগেলটো বুজো, কিন্তু যিহেতু কৈছে প্ৰত্যাৱৰ্তী COE, গতিকে এই COE-টোক আমি এই সাইডৰ পৰা যোগটো কিমান চাব লাগিব। ঠিক আছে, তো চোৱা সলিউশনটো কৰোঁ। দিয়া আছে এংগেল BOD 40 ডিগ্ৰী। তো চোৱা এই দুটা ৰেখাই কটাকটি কৰিছে, গতিকে যেতিয়া এনেকুৱা দুটা ৰেখাই কটাকটি কৰে তেতিয়া এই কোণটোৰ সমান হয়, কিয়নো ইহঁত বিপত্তিক কোণ, আৰু একেদৰে এই কোণটোৰ সমান হয়, ইহঁতো বিপত্তিক কোণ। এতিয়া চোৱা যেহেতু AB আৰু CD ৰেখাই কটাকটি কৰিছে, গতিকে ইয়াতে এই এংগেলটোৰ সমান হ'ব, কিয়নো ইহঁত বিপত্তিক কোণ। এংগেল AOC equal to angle BOD বিপত্তিক কোণ। তেতিয়া BOD আমাক দিয়া আছে 40 ডিগ্ৰী, গতিকে AOC 40 ডিগ্ৰী হ'ব। AOC equal to 40 ডিগ্ৰী। যেহেতু এংগেল BOD equal to 40 ডিগ্ৰী দিয়া আছে, এতিয়া AOC আমি পাইছোঁ, এইটো 40 ডিগ্ৰী। এতিয়া আমাক দিয়া আছে AOC প্লাছ BOE 70 ডিগ্ৰী, ইয়াতে দিয়া আছে। আকৌ দিয়া আছে এংগেল AOC প্লাছ এংগেল BOE equal to 70 ডিগ্ৰী। এতিয়া AOC আমি ইয়াত কিমান পাইছোঁ, এইটো 1 নম্বৰ দিয়া থাকিল আমাৰ। AOC পাইছোঁ আমি 40 ডিগ্ৰী, তো AOC ঠাইত আমি 40 ডিগ্ৰী লিখিলোঁ, প্লাছ এংগেল BOE equal to 70 ডিগ্ৰী। আৰু ইয়াত এটা নোট দিম আমি, AOC যে 40 ডিগ্ৰী লিখিলোঁ ক'ৰ পৰা, 1ৰ পৰা। ঠিক আছে, নেক্সট BOE আমাৰ কিমান হ'ব চোৱা। BOE এইটো আছে 70 ডিগ্ৰী, আৰু লেফ্ট ছাইডৰ পৰা 40 ডিগ্ৰী ৰাইট ছাইডত লৈ আহিলোঁ, গতিকে -40 ডিগ্ৰী হৈ আহিল। এতিয়া আমি পালোঁ এংগেল BOE equal to 30 ডিগ্ৰী। চোৱা এই এংগেলটো আমি পালোঁ 40 ডিগ্ৰী, এই এংগেলটো আমি পালোঁ 30 ডিগ্ৰী। এতিয়া এই তিনিটা এংগেল মিলি এটা সৰল ৰেখা হৈছে বা সৰল কোণ হৈছে, AOB কোণটো হৈছে যিটো এটা সৰল কোণ। গতিকে এই তিনিটা কোণৰ যোগফল হ'ব 180 ডিগ্ৰী, এইটো আমি লিখিম।
এতিয়া এংগেল AOC প্লাছ এংগেল COE প্লাছ এংগেল BOE তোমালোকে চিত্ৰত চাই এনেকৈ নামবিলাক লিখিবা AOC প্লাছ COE প্লাছ BOE ঠিক আছে ইকুৱেল টু 180 ডিগ্ৰী কিয়নো এংগেল AOB সৰল কোণ এইটো সৰল কোণ কিমান হয় 180 ডিগ্ৰী হয় গতিকে এইটো 180 ডিগ্ৰী এতিয়া ইয়াতে আমি ভ্যালুবিলাক বহুৱাম এইটো BOE আমি 30 পাইছোঁ গতিকে এইটো আমি 2 নম্বৰ দি ৰাখিম তো AOC আমি কিমান পাইছিলোঁ AOC 40 ডিগ্ৰী তো 40 ডিগ্ৰী লিখিলোঁ প্লাছ COE আমি নাজানো COE প্লাছ BOE আমি ইয়াত কিমান পালোঁ 30 ডিগ্ৰী ইকুৱেল টু 180 ডিগ্ৰী এইখিনি আমি চেঞ্জ কৰিলোঁ যে এই দুটা ক'ৰ পৰা 1 আৰু 2 পৰা এতিয়া 40 প্লাছ 30 70 ডিগ্ৰী প্লাছ COE ইকুৱেল টু 180 ডিগ্ৰী গতিকে এংগেল COE ইকুৱেল টু 180 ডিগ্ৰী মাইনাছ 70 ডিগ্ৰী গতিকে এংগেল COE ইকুৱেল টু আমি পাওঁ 70 গ'লে 110 ডিগ্ৰী এতিয়া মই অলপ ইফালে কৰিছোঁ COE আমি পাইছোঁ 110 আমাক ইয়াত কৈছে প্ৰত্যাৱৰ্তী COE আগতেই দেখাইছোঁ আমি এংগেলটো আমি এইটো জোখ ল'ব লাগিব এতিয়া প্ৰত্যাৱৰ্তী এংগেল COE ইকুৱেল টু 360 ডিগ্ৰী মাইনাছ এংগেল COE 360 ডিগ্ৰী কিয় লিখিলোঁ চোৱা এটা বিন্দুৰ চাৰিওফালে কোণৰ যিটো পৰিমাপ এইটো হ'ল 360 ডিগ্ৰী গতিকে 360 ডিগ্ৰীৰ পৰা COE এইখিনি এই এংগেলটো আমি পাইছোঁ 110 ডিগ্ৰী গতিকে 360ৰ পৰা 110 বাদ দিলে আমি প্ৰত্যাৱৰ্তী COE পাম গতিকে ইয়াৰ পৰা প্ৰত্যাৱৰ্তী COE ইকুৱেল টু 360 ডিগ্ৰী মাইনাছ 110 ডিগ্ৰী এইটো 110 পাইছোঁ আমি এইটো আমি 3 নম্বৰ দিব পাৰোঁ আৰু ইয়াৰ পৰা লিখিম 3ৰ পৰা ইয়াতে COE যে 110 লিখিলোঁ এইটো 3ৰ পৰা তো এইটো আমি কিমান পাওঁ 360ৰ পৰা 110 মাইনাছ কৰিলে আমি পাওঁ 250 ডিগ্ৰী প্ৰত্যাৱৰ্তী COE 250 ডিগ্ৰী এইটো আমাৰ নিৰ্ণয় কৰিবলৈ দিছিলে তো আমি এইটো আকৌ লিখি দিব পাৰোঁ যে এংগেল BOE আমি কিমান পাইছোঁ 30 ডিগ্ৰী আৰু প্ৰত্যাৱৰ্তী COE 250 ডিগ্ৰী এতেকে এংগেল BOE ইকুৱেল টু 30 ডিগ্ৰী আৰু প্ৰত্যাৱৰ্তী COE ইকুৱেল টু 250 ডিগ্ৰী ঠিক আছে এনেকৈ
আমাৰ অংকটো হৈ গ'ল। তো তোমালোকে এইটো তুলি লোৱা। নেক্সট মই 2 নম্বৰটো কৰি দিম। এতিয়া তোমালোকে 2 নম্বৰ অংকটো চোৱা। চিত্ৰত XY আৰু MN ৰেখা O বিন্দুত কটাকটি কৰিছে। এই XY আৰু MN ৰেখা দুটাই O বিন্দুত কটাকটি কৰিছে। POY = 90 ডিগ্ৰী। এইটো 90 ডিগ্ৰী দিয়া আছে। আৰু H2B 2:3। ইয়াতে দুটা এংগেল A আৰু B দিয়া আছে, যি দুটাৰ অনুপাত 2:3। চিৰ মান নিৰ্ণয় কৰিব লাগে। চোৱা, সলিউশনটো কৰিছোঁ। এংগেল POY প্লাছ এংগেল POX = 180 ডিগ্ৰী। কিয় চোৱা, POY আৰু POX এই দুটা এংগেল মিলি এটা সৰল ৰেখা গঠন কৰিছে। গতিকে এই দুটা ৰৈখিক যুগ্মকোণ। আৰু ৰৈখিক যুগ্মকোণ কি হ'ব? 180 ডিগ্ৰী হ'ব। এতিয়া POY আমাক দিয়া আছে 90 ডিগ্ৰী। তো আমি ইয়াৰ পৰা POY ঠাইত 90 ডিগ্ৰী লিখিব পাৰোঁ, প্লাছ POX = 180 ডিগ্ৰী। চোৱা, ইয়াত কিন্তু আমি নোটটো দিব লাগিব। POY ঠাইত আমি 90 ডিগ্ৰী কিয় লিখিলোঁ? ইয়াতে যিহেতু এংগেল POY = 90 ডিগ্ৰী দিয়া আছে। এতিয়া এংগেল POX = 180 ডিগ্ৰী আৰু এই 90 ডিগ্ৰীটো ৰাইট ছাইডত লৈ আহিলে -90 ডিগ্ৰী হৈ আহিব। এতিয়া চোৱা, তেতিয়াহ'লে আমি POX = পাম 90 ডিগ্ৰী। এইটো আমি 1 নম্বৰ দি থ'লোঁ। এতিয়া চোৱা, POX এই এংগেলটোত দুটা এংগেল আছে। এটা হ'ল POM আৰু এটা হ'ল MOX। তেতিয়াহ'লে এতিয়া এংগেল POX = এংগেল POM প্লাছ এংগেল MOX। এই দুটা এংগেল এই দুটা এংগেলৰ টোটেল POX। এতিয়া চোৱা, এংগেল POX এইটো আমি কি পাইছোঁ? 1 নম্বৰত POX পাইছোঁ 90 ডিগ্ৰী। গতিকে POXৰ ঠাইত আমি 90 ডিগ্ৰী লিখিব পাৰোঁ। আৰু POM এইটো চোৱা, চিত্ৰটোত এইটো A এংগেল বুলি দিয়া আছে। আৰু MOX এই এংগেলটোক B এংগেল বুলি দিয়া আছে। গতিকে ইয়াত আমি নাম দুটা সলাই ল'ম, A প্লাছ B। ইয়াত আমি নোট দিম যে যেহেতু এংগেল POM = A আৰু এংগেল MOX = B দিয়া আছে। এতিয়া A প্লাছ B পালোঁ আমি 90 ডিগ্ৰী। আকৌ চোৱা, আমাক A:B = 2:3 এইটো দিয়া আছে। ইয়াত লিখা আছে A:B = 2:3। এতিয়া চোৱা, এই দুটা কণ্ডিশ্যন A প্লাছ B = 90 ডিগ্ৰী আৰু A:B = 2:3। এই দুটা কণ্ডিশ্যনৰ পৰা আমি Bৰ ভেলু উলিয়াব পাৰোঁ। তেন্তে B = H2B 2:3, মানে ইয়াতে 5/3 হ'ল Bৰ আৰু 5/2 হ'ল A। এতিয়া B মানে 5/3
কাৰ 5/3 যে a প্লাছ b টোটেল 90 তাৰ 5/3 b গতিকে ইনটু 90 ডিগ্ৰী 5এৰে 90 কৰিলে 5 1 যা 5 আৰু 5 8 যা 40 তো আমি b ইকুৱেল টু পালো 3 into 18 54 ডিগ্ৰী এতিয়া b প্লাছ c চোৱা b প্লাছ c মিলি m o n ৰেখাটো গঠন কৰিছে এতিয়া b প্লাছ c ইকুৱেল টু 180 ডিগ্ৰী ইয়াতো এই দুটা ৰৈখিক যুগ্মকোণ তেতিয়াহ'লে b আমি পাইছোঁ 54 ইয়াত যদি আমি 2 নম্বৰ দি ৰাখোঁ তেতিয়াহ'লে b ঠাইত আমি লিখিলোঁ 54 প্লাছ c ইকুৱেল টু 180 ডিগ্ৰী আৰু b 54 b ঠাইত 54 ক'ৰ পৰা লিখিলোঁ 2ৰ পৰা b ইকুৱেল টু 54 ডিগ্ৰী এতিয়া c ইকুৱেল টু কি হ'ব 180 ডিগ্ৰী মাইনাছ 54 ডিগ্ৰী তেতিয়া আমি c ইকুৱেল টু পাম 126 ডিগ্ৰী এইটোৰ পৰা এইটো মাইনাছ কৰি আমি 126 পালোঁ আৰু আমাৰ ইয়াতে চিৰ মান নিৰ্ণয় কৰিব দিছিল গতিকে c ইকুৱেল টু 126 ডিগ্ৰী এইটো তুলি লোৱা নেক্সট মই 3 নম্বৰটো কৰি দিম এবাৰ তোমালোকে 3 নম্বৰ অংকটো চোৱা চিত্ৰত এংগেল পি কিউ আৰ ইকুৱেল টু এংগেল পি আৰ কিউ তেন্তে প্ৰমাণ কৰে যে পি কিউ এছ ইকুৱেল টু পি আৰ টি এই দুটা এংগেল সমান বুলি আমাক প্ৰুভ কৰিব লাগে কোন দুটা সমান দিয়া আছে চোৱা এংগেল পি কিউ আৰ এই এংগেলটো এংগেল পি আৰ কিউ এই এংগেলটোৰ সমান দিয়া আছে আৰু আমাক প্ৰমাণ কৰিবলৈ দিছে এংগেল পি কিউ এছ এই এংগেলটো এংগেল পি আৰ টি এই এংগেলটোৰ সমান প্ৰুভ কৰিব দিছে তো চোৱা সলিউশ্যনটো দিয়া আছে আমাক এংগেল পি কিউ আৰ আৰু পি আৰ কিউ সমান গতিকে এংগেল পি কিউ আৰ প্লাছ পি কিউ এছ ইকুৱেল টু 180 ডিগ্ৰী কিয় যে এই দুটা ৰৈখিক যুগ্মকোণ এই কোণটো আৰু এই কোণটো দুটা মিলি 180 ডিগ্ৰী ইহঁত ৰৈখিক যুগ্মকোণ ঠিক আছে নেক্সট এংগেল পি আৰ কিউ প্লাছ এংগেল পি আৰ টি ইকুৱেল টু 180 ডিগ্ৰী কিয়নো ইহঁতো ৰৈখিক যুগ্মকোণ সো আমি লিখিলোঁ পি আৰ কিউ প্লাছ এংগেল পি আৰ টি এই দুটা টোটেল 180 ডিগ্ৰী কিয়নো ইহঁত ৰৈখিক যুগ্মকোণ এতিয়া চোৱা এই যোৰৰ যোগফল 180 ডিগ্ৰী আৰু এই যোৰ কোণৰ যোগফলো 180 ডিগ্ৰী গতিকে এইখিনি ইকুৱেল টু এইখিনি আমি লিখিব পাৰোঁ এতেকে এংগেল পি কিউ আৰ প্লাছ এংগেল পি কিউ এছ ইকুৱেল টু এংগেল পি আৰ কিউ প্লাছ এংগেল পি আৰ টি এতিয়া আমাক দিয়া আছে এংগেল পি কিউ আৰ ইকুৱেল টু এংগেল পি আৰ কিউ গতিকে পি কিউ আৰ আৰু পি
আৰ কিউ এই দুটাৰ মাজত আমি এটা চেঞ্জ কৰি লিখিব পাৰোঁ। গতিকে চোৱা আমি লিখিম এংগেল পি কিউ আৰ প্লাছ এংগেল পি কিউ এছ ইকুৱেল টু ইয়াতে পি আৰ কিউ চেঞ্জ কৰি আমি তাৰ সমান কোণটো পি কিউ আৰ লিখিম প্লাছ এংগেল পি আৰ টি। এতিয়া চোৱা সমান চিহ্নৰ দুইফালেই পি কিউ আৰ আছে, গতিকে আমি এই পি কিউ আৰ কাটি দিম। তেতিয়াহ'লে আমাৰ থাকিল এংগেল পি কিউ এছ ইকুৱেল টু এংগেল পি আৰ টি। এইটো প্ৰুফ, এইটো আমাক প্ৰুফ কৰিব দিছে, আমি প্ৰুফ কৰিলোঁ। খুব ইজি হয় এইটো, অকণমান চালেই গম পাবা। তো তোমালোকক 6.1ৰ 1 to 3 তিনিটা অংক কৰি দিলোঁ। আশা কৰোঁ বুজি পাইছা। থেংক ইউ।